Welcome to Ranjita's videos. Mor পঞ্চম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী আজিৰ ভিডিঅ' হ'ব তোমালোকৰ ইতিহাস বিষয়ৰ পাঠ্যপুথি আপোন দেশৰ কথাৰ অধ্যায় 7 চুডাংফা অধ্যায়ৰ আজি প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম লগতে অতিৰিক্ত প্ৰশ্নৰ উত্তৰো আলোচনা কৰিম তোমালোকে যদি চেনেলত নতুনকৈ আহিছা চেনেল সাবস্ক্ৰাইব কৰি থৈ দিবা তোমালোকৰ কিতাপৰ বহুতো অধ্যায়ৰ আপোন দেশৰ কথা ইতিহাস বিষয়ৰ পাঠ্যপুথিৰ বহুতো অধ্যায়ৰ প্ৰশ্নৰ উত্তৰ মোৰ চেনেলত আছে চাই লবা ভিডিঅ' ভাল লাগিলে লাইক কৰিবা মোৰ কমেন্ট অফ থাকে তোমালোকে লাইক কৰিলেহে মই বুজিম যে তোমালোকক কিছু হলে সহায় হৈছে বুলি ভিডিঅ'ৰ পৰা আজিৰ ভিডিঅ' আৰম্ভ কৰো প্ৰশ্নাৱলীত চোৱা নাম্বাৰ 1 একোটিকৈ বাক্যত উত্তৰ লিখা এ কোৱেশ্চন শিৱসাগৰ জিলাৰ দিহিং নৈৰ পাৰত চৰগুৱাত ৰাজধানী স্থাপন কৰা আহোম ৰজা গৰাকীৰ নাম কি উত্তৰ শিৱসাগৰ জিলাৰ দিহিং নৈৰ পাৰত চৰগুৱাত ৰাজধানী স্থাপন কৰা আহোম ৰজা গৰাকীৰ নাম চুডাংফা ঠিক আছে তোমালোকে উত্তৰ লিখিবা চুডাংফা বুলি মই তোমালোকক দেখাই দি আছো অথবা তোমালোকে লিখিব পাৰা চুডাংফাই লিখি প্ৰশ্নত চোৱা শিৱসাগৰ জিলা দিহিং নৈৰ পাৰত চৰগুৱাত ৰাজধানী স্থাপন কৰিছিল ঠিক আছে বি কোৱেশ্চন চোৱা শিঙৰি ঘৰত উঠা প্ৰথম আহোম ৰজা গৰাকীৰ নাম কি এনসাৰ শিঙৰি ঘৰত উঠা প্ৰথম আহোম ৰজা গৰাকীৰ নাম চুডাংফা আছিল সি কোৱেশ্চন চোৱা শিঙৰি শব্দটো টাই ভাষাৰ কোনটো শব্দৰ পৰা আহিছে উত্তৰত লিখিবা চেংৰিৰ পৰা আহিছে ঠিক আছে ডি প্ৰশ্ন চোৱা চেংৰি শব্দৰ অৰ্থ কি এনসাৰ লিখিবা চেংৰি মানে দেৱতাৰ ঘৰ বা মন্দিৰ ই প্ৰশ্ন চোৱা পাটকাই শব্দৰ অৰ্থ কি এনসাৰ লিখিবা পাটকাই শব্দৰ অৰ্থ হল কুকুৰা কাটি শপত লোৱা ঠিক আছে এতিয়া আমি নাম্বাৰ 2 কোৱেশ্চনৰ এনসাৰ আলোচনা কৰিম নাম্বাৰ 2ত কি দিয়া হৈছে খালি ঠাই পূৰ কৰা এ চুডাংফাই কমতা ৰাজ্যৰ ৰজাৰ জীয়েক ভাজনীক বিবাহ কৰিছিল ঠিক আছে বি চোৱা চুডাংফাক অসমৰ ইতিহাসত বামুণী কোঁৱৰ বুলি জনা যায় চি চোৱা চুডাংফাৰ দেউতাকৰ নাম তেওখামথি ঠিক আছে তোমালোকে লিখিবা এতিয়া মই তোমালোকক লিখিও দেখাই দিম এত লিখিবা ভাজনীক বিত লিখিবা বামুণী কোঁৱৰ চিত লিখিবা তেওখামথি ঠিক আছে এতিয়া আমি আলোচনা কৰিম নাম্বাৰ 3 কোৱেশ্চন চোৱা উজনিয়াল কোঁৱৰ আৰু নামনিয়াল কোঁৱৰ বুলিলে কি বুজা এনসাৰৰ কাৰণে তোমালোকে কিতাপত চোৱাচোন ৰজা হৈ চুডাংফাই পূৰ্বৰ উপকাৰ সুঁৱৰি সৰুৰে পৰা একেলগে উমলি জামলি ডাঙৰ হোৱাৰ ব্ৰাহ্মণৰ পুতেক কেইজনক ৰাজঘৰীয়া বিষয়া বাপ দি দিহিঙত স্থাপন কৰিলে এই ব্ৰাহ্মণ কোঁৱৰ কেইজনৰ উজনিত পতা কেইঘৰক উজনিয়াল কোঁৱৰ আৰু নামনিত পতা কেইঘৰক নামনিয়াল কোঁৱৰ বুলি কোৱা হল বা হৈছিল ঠিক আছে তোমালোকে লিখি ল'বা মই মাটি নাম্বাৰ 4ৰ আলোচনা কৰো নাম্বাৰ 4ৰ কোৱেশ্চন চোৱা দয় কাও ৰং পৰ্বতৰ নাম পাটকাই পৰ্বত কেনেকে হল এনসাৰত লিখিবা দয় কাও ৰং পৰ্বতৰ নাম পাটকাই পৰ্বত হয় বা হৈছিল আহোম আৰু নৰাসকলৰ মাজত যুদ্ধ হোৱাৰ অন্তত ইয়াৰ পৰা লিখিবা তোমালোকে ঠিক আছে ইয়ালৈকে লিখি মাটিও শুনালো নেক্সট পেজত যাবা আহোম আৰু নৰাৰ দুয়োজনা বৰগোৱায়ে কুকুৰা কাটি শপত খোৱাৰ কাৰণে তেতিয়াৰে পৰা এই পৰ্বতৰ নাম পাটকাই চেং কান আৰু তাৰ পিছত মানুহৰ মুখত পৰি পাটকাই হল ঠিক আছে অথবা হৈছিল তোমালোকে প্ৰশ্নৰ লগত মিলাই লিখিবা মই উত্তৰ কিতাপতে দেখাই দিলো নাম্বাৰ 5ত চোৱা চমুটুকা লিখা এ শিঙৰি ঘৰত উঠা উৎসৱ এৰ এনসাৰৰ কাৰণে কিতাপত চোৱা তোমালোকে শিঙৰি গছৰ কাঠ আৰু পাতেৰে সজা ঘৰটোক শিঙৰি ঘৰ বোলে ইয়াক চাংঘৰ ৰূপে সজা হয় ৰাজ অভিষেকৰ দিনা ৰজাই নিজৰ মুখ্য ৰাণী বা বৰকুঁৱৰীৰ সৈতে ৰাজকীয় সাজপাৰ অলংকাৰ পৰিধান কৰি শিঙৰি ঘৰত পাতি থোৱা সোণৰ সিংহাসনত বহে তাৰপিছত তোমালোকে চাবা
ইয়াত চোৱা শিঙৰি ঘৰত উঠা উৎসৱৰ অন্তত ৰজাই আহোম আখৰেৰে নিজৰ নামত সোণ ৰূপৰ মোহৰ মৰাইছিল। শিঙৰি ঘৰত উঠা উৎসৱৰ সামৰণি পৰিলেই শিঙৰি ঘৰটো ভাঙি পেলোৱা হৈছিল। তোমালোকেও নিজৰ উত্তৰ বহীত লিখিবা। এতিয়া আমি আলোচনা কৰোঁ বিৰ প্ৰশ্নৰ উত্তৰ। বিত কি দিয়া হৈছে চোৱা, বিৰ প্ৰশ্ন চোৱা, আহোম ৰজা ঘৰত হিন্দু ধৰ্মৰ প্ৰৱেশ। বি এনচাৰত চোৱা, চুডাংফা প্ৰকৃততে আহোম ৰজা তেও-খা-মঠি ৰজাৰ পুত্ৰ হ'লেও ঘটনাক্ৰমে তেওঁ জন্ম পোৱাৰ লগতে লালিত পালিত হৈছিল এটি ব্ৰাহ্মণ পৰিয়ালত। চুডাংফা ৰজাৰ দিনত আহোম ৰজা ঘৰত হিন্দু ধৰ্মৰ প্ৰৱেশ ঘটে। তাৰপিছত কিতাপত চোৱা, চুডাংফাই ব্ৰাহ্মণৰ ঘৰত থকা লক্ষ্মীনাৰায়ণ শালগ্ৰামকো ৰাজ কাৰেঙলৈ আনি পূজা কৰিবৰ কাৰণে বুঢ়া ব্ৰাহ্মণজনক অনুমতি দিলে। এনেদৰে আহোম ৰাজঘৰত ব্ৰাহ্মণসকলে পালন কৰা ধৰ্মীয় নীতি নিয়মৰ প্ৰচলন ঘটিছিল। প্ৰথমতে তোমালোকক মই মাতি শুনালো, যিমানখিনি মই লিখিছিলোঁ, ঠিক আছে। তাৰপিছত তোমালোকে কিতাপৰ পৰা লিখি ল'বা। বুজি পাইছে নহয়? এতিয়া নাম্বাৰ 6 আলোচনা কৰোঁ। 6ৰ কুৱেশ্যন চোৱা, চুডাংফাক কিয় বামুণী কোঁৱৰ বোলা হয়? উত্তৰ। 6ৰ এনচাৰ চোৱা, প্ৰাণে মাৰিবলৈ নি বুঢ়াগোঁহায়ে সৰু কুঁৱৰীক গোপনে ভূৰত তুলি দিহিং নদীত উটাইহে দিলে। তেওঁ উটি গৈ ব্ৰহ্মপুত্ৰৰ উত্তৰে হাবুং গাঁও পালেগৈ। তাৰে এজন ব্ৰাহ্মণে কুঁৱৰীক তুলি নি প্ৰতিপালন কৰিলে। এই হাবুঙীয়া ব্ৰাহ্মণৰ ঘৰতে কেইমাহমানৰ পাছত চুডাংফাক জন্ম দি কুঁৱৰীৰ মৃত্যু ঘটিল। চুডাংফা এই ব্ৰাহ্মণৰ ঘৰতে প্ৰায় 15টা বছৰ অতিবাহিত কৰিলে। তাৰপিছত নেক্সট পেজত আহিবা। নেক্সট পেজত আহি চোৱা, ল'ৰাজনক আনিবলৈ ডা-ডাঙৰীয়াসকলে মানুহ পঠিয়ালে, কিন্তু ল'ৰাজনে অকলে আহিবলৈ অমান্তি হোৱাত তেওঁক লালন পালন কৰোঁতা ব্ৰাহ্মণ পৰিয়ালটোকে ৰাজধানীলৈ লৈ অহা হ'ল। ল'ৰাজনক ডা-ডাঙৰীয়াসকলে আহোম ৰাজ্যৰ ৰজা পাতিলে। আহোমৰ মতে নাম দিলে চুডাংফা। এয়া 1397 খ্ৰীষ্টাব্দৰ কথা। তেতিয়া তেওঁৰ বয়স আছিল মাত্ৰ 15 বছৰ। বামুণৰ ঘৰত প্ৰতিপালিত হৈছিল কাৰণে অসমৰ ইতিহাসত তেওঁক বামুণী কোঁৱৰ বুলি জনা যায়। তোমালোকে নিজৰ কিতাপৰ পৰা উত্তৰ লিখি ল'বা, ঠিক আছে। এতিয়া আমি অতিৰিক্ত প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম। অতিৰিক্ত প্ৰশ্নৰ উত্তৰত চোৱা, শিঙৰি ঘৰত উঠাৰ আগতে আহোম ৰজাসকলে মানুহ বলি দিব লগা প্ৰথাটো কোনে সলনি কৰিছিল? স্বৰ্গদেউ ৰুদ্ৰসিংহই। নাম্বাৰ 2 কুৱেশ্যন চোৱা, আহোম ডা-ডাঙৰীয়াসকলক বামুণৰ ঘৰৰ ল'ৰাটিৰ প্ৰকৃত পৰিচয় জনোৱা গৰখীয়াজনৰ নাম কি? থাওমুং চেংখাম। নাম্বাৰ 3 কুৱেশ্যন চোৱা, কিমান খ্ৰীষ্টাব্দৰ পৰা কিমান খ্ৰীষ্টাব্দলৈকে আহোম ৰাজ্যত কোনো ৰজা নাছিল? 1300। এনচাৰত লিখিবা 1376 খ্ৰীষ্টাব্দৰ পৰা 1380 খ্ৰীষ্টাব্দলৈকে। নাম্বাৰ 4 কুৱেশ্যন চোৱা, 1376 খ্ৰীষ্টাব্দৰ পৰা 1380 খ্ৰীষ্টাব্দলৈ প্ৰথমবাৰৰ বাবে কাৰ শাসন চলিছিল? মানে আহোম ৰাজত্বত কাৰ শাসন চলিছিল বুলি সোধা হৈছে। মন্ত্ৰীৰ শাসন চলিছিল, ঠিক আছে। নাম্বাৰ 5 কুৱেশ্যন চোৱা, আহোম শাস্ত্ৰৰ মতে অতি পবিত্ৰ কি? আহোম শাস্ত্ৰৰ মতে শিঙৰি আৰু উৰি আম গছ অতি পবিত্ৰ। নাম্বাৰ 6 প্ৰশ্ন চোৱা, কিমান খ্ৰীষ্টাব্দত তেও-খা-মঠিক ৰজা পতা হয়? 1380 খ্ৰীষ্টাব্দত। নাম্বাৰ 7 প্ৰশ্ন চোৱা, ৰজা হোৱাৰ সময়ত চুডাংফাৰ বয়স কিমান আছিল? 15 বছৰ। নাম্বাৰ 8 চোৱা, ভাজনী কোন? ভাজনী চুডাংফাৰ পত্নী আৰু কমতা ৰাজ্যৰ ৰজাৰ জীয়েক আছিল। নাম্বাৰ 9 প্ৰশ্ন চোৱা, চুডাংফাক প্ৰথমতে আহোম গৰখীয়াই ক'ত দেখা পাইছিল? হাবুং গাঁৱত, ঠিক আছে। মই তোমালোকক এবাৰ কিতাপতো দেখাই দিম এনচাৰ। কিতাপত চোৱা, এদিন থাওমুং চেংখাম নামৰ এজন আহোম গৰখীয়াই কোনে দেখা পাইছিল? মই তোমালোকক কুৱেশ্যন দিছিলোঁ, বানান ইয়াৰ পৰাও চাই লিখিব পাৰিবা। গৰখীয়াজনৰ নাম কি? থাওমুং চেংখাম, ঠিক আছে। হাবুং গাঁৱত ক'ত দেখা পাইছিলে? হাবুং গাঁৱত গৰু সলাবলৈ গৈছিল তেতিয়া দেখা পাইছিলে, ঠিক আছে।
তোমালোকে নিজেও কেইটামান প্ৰশ্নৰ উত্তৰ লিখি ল'বা বানান তোমালোকে বুজি নাপালে মোৰ হাতৰ আখৰ কিতাপত চাবা ঠিক আছে আশা ৰাখিছোঁ মৰমৰ ছাত্ৰ ছাত্ৰী আজিৰ ভিডিঅ' বুজি পাইছা বুলি নতুনকৈ আহিছা যদি চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিবা ভিডিঅ' ভাল লাগিলে লাইক কৰিবা আশা কৰোঁ যে তোমালোকে আগত যিমান মৰম দিছিলা আগৰ ভিডিঅ'ত এইটো ভিডিঅ'টো দিবা বুলি আজিৰ কাৰণে ধন্যবাদ আকৌ লগ পাম আমি নতুন ভিডিঅ'ত